স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰম্ভ কৰিছে আজি অনুষ্ঠান আৰু বিষয় ৰাজনীতি বিষয় অসমৰ ৰাজনৈতিক পৰিস্থিতি হেউটিয়াকৈ আজি যি এই দুৱা কেইদিনমানৰ পৰা চৰ্চা হৈ আছিল বিশেষকৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন খিলঞ্জিয়াৰ সংজ্ঞা সাংবিধানিক ৰক্ষা কবচ এই বিষয়টো এতিয়া ৰাজনীতিলৈ কেইবাটাও বিষয়ত টানা আজোৰা চলিছে তাৰ ভিতৰতে মূল বিষয়টো হৈছে যে এই বিষয়সমূহক লৈ কোনে কিমান ভোটাৰৰ কাষ চাপিব পাৰিব কংগ্ৰেছে যোৱা উপনিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰা সংখ্যালঘু এলেকাত শক্তিশালী হৈ আছে এটো এটা নিশ্চিত এটা কথা যে কংগ্ৰেছৰ সংগঠন আৰু কংগ্ৰেছৰ শক্তি সংখ্যালঘু এলেকাত বৃদ্ধি পাইছে কিন্তু যোৰহাটৰ বিজয় উজনি অসমলৈ এক শক্তিশালী পথৰ পথ এটা নিৰ্মাণ কৰিছে গতিকে এই পথৰে কেনেকৈ যায় সেইটো এটা চাবলগীয়া কথা হ'ব তাৰ লগে লগে সাহসীয় পক্ষৰ মই চৰ্চা কৰিম মোৰ সৈতে আব্দুল খালেক ডাঙৰীয়া আছে প্ৰাক্তন সাংসদ কংগ্ৰেছৰ নেতা স্বাগতম জনাইছোঁ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ অসম গণ পৰিষদৰ সোণেশ্বৰ পাটোৱাৰী ডাঙৰীয়া আছে ৰাইজৰ দলৰ স্বাগতম জনাইছোঁ প্ৰফেছৰ সঞ্জীৱ গোস্বামী আছে বিশ্লেষক স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে মামুন ইমৰাদুল হক ডাঙৰীয়া সংযুক্ত হৈছে লাইভত আপোনাক স্বাগতম জনাইছোঁ লখিমপুৰৰ পৰা খালেক ডাঙৰীয়া পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি বিশেষকৈ আমি দেখিলোঁ সিদিনা আপুনি ক'ৰবাত লিখিছে কিজানি সামাজিক মাধ্যমতে লিখিছে নেকি যে আনকি ইনাৰ লাইন পাৰ্মিট দিলেও ব্যক্তিগতভাৱে আপোনাৰ আপত্তি নাই ভাল মানে শক্তিশালী জাতীয়তাবাদৰ এটা আপুনি মানে বিষয় কৰিছে আমাৰ অৱশ্যে ভট্টাচাৰ্য ডাঙৰীয়া তেখেতসকলৰ পুৰণা বিষয় এতিয়া তেখেতসকলতকৈ ওপৰত গৈ খালেক ডাঙৰীয়াই একদম কৈছে যে মোৰ কোনো ব্যক্তিগত আপত্তি নাই অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া ইয়াত আছে তেখেত যেতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তেতিয়া মই সংবাদ মাধ্যমত আছিলোঁ সমাজ দেশ জাতি আৰু ৰাজনৈতিক দল পাৰ্থক্য আছে নিশ্চিতভাৱে মই এটা ৰাজনৈতিক দলৰ সদস্য মোৰ দলৰ এজেণ্ডা আছে মোৰ দলৰ শৃংখলাৰ মাজত মই থাকিব লাগিব কিন্তু মই অসমৰ অধিবাসী মই অসমৰ অসমীয়া কোনোবা মানে নামানে বেলেগ কথা আৰু অসমত অসমীয়া মানুহে নিজৰ অধিকাৰ নিশ্চিত কৰিবলৈ বিচাৰিব অসম ভূখণ্ডৰ মানুহে এই কথা বিচাৰিব যে বাহিৰৰ মানুহে আমাৰ ইয়াত আহি অধিক অটপালি নকৰক এই কথাত মোৰ পূৰ্ণ সমৰ্থন আছে আৰু সেই কাৰণে মই অকল সামাজিক মাধ্যমত সেইদিনা লিখা নহয় 2019ত যেতিয়া মই লোকসভাৰ নিৰ্বাচন খেলিছিলোঁ তেতিয়াও মই কৈছিলোঁ এটা সাক্ষাৎকাৰত মই কৈছিলোঁ বা অন্য সময়তো মই কৈছোঁ যে ব্যক্তিগতভাৱে ইনাৰ লাইন পাৰ্মিটৰ মই পক্ষত কাৰণ এইটো এটা যদি আজি আমি যদি নাগালেণ্ডত সোমাবলৈ আমাক ইনাৰ লাইন পাৰ্মিট লাগে আমাক অৰুণাচল সোমাওঁতে ইনাৰ লাইন পাৰ্মিট লাগে আজি অসমৰ সংগঠন বা অসমৰ ৰাইজে যদি দাবী কৰে যে অন্য জেগাৰ মানুহ ইয়ালৈ আহিলে ইয়াত ইনাৰ লাইন পাৰ্মিট লাগিব মই ভাবোঁ নাথিং ৰং আৰু এই কথাটো মই কৈছিলোঁ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহক উজনি অসমত সোমোৱাত বাধা দিব খুজিলে ভাৰতীয় নাগৰিক কাকোৱে বাধা দিব নোৱাৰে সেই ৰাজ্যৰ হ'লেতো দিব নোৱাৰে তথাপিও মুখ্যমন্ত্ৰীয়ে যেতিয়া বিচাৰিছে মই ক'লোঁ ঠিক আছে সমগ্ৰ অসমত নকৰে নাই আপুনি যদি মোৰ পষ্টটো গোটেইখিনি পঢ়িছা অন্ততঃ উজনি অসমতে ইনাৰ লাইন পাৰ্মিট কৰক আমি ভাল পাম গতিকে চাওক ইনাৰ লাইন আচলতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেখেতে এতিয়া অগপৰ সদস্য কাৰ্যকৰ্তা বেলেগ কথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দ্বি নাগৰিকত্বৰ কথা কৈছে যদি মোৰ ভুল হোৱা নাই কাৰণ দ্বি নাগৰিকত্ব সেইটো আমেৰিকান আৰ্হিৰ কথা ভাৰতবৰ্ষত সেইটো সম্ভৱ নহয় কাৰণ আমাৰ জম্মু কাশ্মীৰত অকণমান হ'লেও আছিলে বৰ্তমান চৰকাৰে সেইটো উঠাই দিছে কৰ্ণাটকা সিদ্ধাৰামাই অন্ততঃ পৃথক পতাকাৰ কথা কৈছিলে সেইটোও হোৱা নাই গতিকে সেইবোৰ এটা বেলেগ বিষয় কিন্তু যিহেতু ছিষ্টেমটো আছে এতিয়াও নাগালেণ্ডত আছে অৰুণাচল প্ৰদেশত আছে গতিকে অসমৰ সংগঠনে বা অসমীয়া মানুহে যদি ইনাৰ লাইন পাৰ্মিট বিচাৰে নাথিং ৰং মোৰ এতিয়াও মই অকল পোষ্ট কৰাই নহয় মোৰ পূৰ্ণ সমৰ্থন আছে আৰু বিপ্লৱ শৰ্মা কমিটিৰ কথা আপুনি কৈছে তে বিপ্লৱ শৰ্মা কমিটিৰ যদিও মোক এতিয়া ক'ব দিয়া নাই ৰাজ্য চৰকাৰৰ মই চালোঁ লিষ্টখন যিকেইটা মানিব কৈছে ইয়াত ৰাজ্য চৰকাৰৰ কি কথা আছে আৰু প্ৰথম কথা বিপ্লৱ শৰ্মা কমিটিখন গঠন কৰিছিল ভাৰত চৰকাৰে এটা অসম চৰকাৰে গঠন কৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰিছিলে প্ৰথমে MP বেজবৰুৱা ডাঙৰীয়াৰ অধ্যক্ষতাত কৰিছিলে তেখেতে সেই কমিটিত সোমাবলৈ অস্বীকাৰ কৰিলে কেইবাজনো সন্মানীয় ব্যক্তি ধীৰেন বেজবৰুৱা ডাঙৰীয়া অস্বীকাৰ কৰিলে আৰু মোৰ নাম গোটেইকেইটা মনত নাই তাৰপিছত বিপ্লৱ শৰ্মা ডাঙৰীয়াক দিলে
বিপ্লৱ শৰ্মা ডাঙৰীয়াই সকলো কথা শুদ্ধ বুলি মই নকওঁ, কিন্তু এটা যথেষ্ট কষ্ট কৰি এখন প্ৰতিবেদন যুগুতালে। সেই প্ৰতিবেদন, ইয়াত বিজেপিৰ প্ৰতিনিধি নাই, মিত্ৰ দলৰ আছে ভট্টাচাৰ্য ডাঙৰীয়া, সেই প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ সময় নহ'ল। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 57টা তাৰ কাৰ্যকৰী কৰিব খুজিছে, আৰু মই দেখিলোঁ তাৰ ভিতৰতকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কিবা, ভূপেন হাজৰিকাৰ মিউজিয়ামৰ কথা কৈছে, যিটো অসম চুক্তিতো নাই আনকি। গতিকে এইবোৰ কিছুমান কথা যিবোৰ চৰকাৰ এখনে এনেই কৰিব লাগে, সেইবোৰ কথাও সোমাই হয় প্ৰতিবেদনত আছে বেলেগ কথা, কিন্তু যিটো কথা অসমৰ দল সংগঠনসমূহে বিচাৰিছিলে, আজি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপিত হোৱা নাই, সেইটো এটা বেলেগ কথা। চুক্তিত আছে, চুক্তিত যেতিয়া আমি 6 নম্বৰ দফা মতে যাম, তাত খিলঞ্জীয়াও নাই, তাত আছে অসমীয়া মানুহৰ সাংবিধানিক অসমীয়া মানুহ কোন সেইটোও ঠিক হোৱা নাই। মই অপেনিং ৰিমাৰ্কছতে কৰিছোঁ, মই ব্যক্তিগতভাৱে যিটো বিশ্বাস কৰোঁ যে চন তাৰিখৰ ভিত্তিত কোনোদিন কোনো জাতিৰ সংজ্ঞা নিৰূপণ হ'ব নোৱাৰে। কিন্তু একেটা সময়ত মই এই কথাও কওঁ যে খিলঞ্জীয়া আৰু নাগৰিকো একে হ'ব নোৱাৰে। খিলঞ্জীয়া এটা বেলেগ কথা, নাগৰিক এটা বেলেগ কথা। গতিকে তাত যদি খিলঞ্জীয়াই সংৰক্ষণ বিচাৰে, চুক্তিত কিন্তু নাই দে, চুক্তিত সংৰক্ষণৰ কথা আছে, অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ কথা। আজিতো এটা প্ৰচেষ্টা চলিছে, একাংশ মানুহক কৈ থকা হৈছে তোমালোকে নিজক অসমীয়া বুলি নক'বা, সংকুচিত কৰিব খুজিছে। কিন্তু যিসকলে কৈছে তেওঁলোকে অসমীয়াৰ ঠিকাদাৰ বুলি মই তেওঁলোকক নামানো, কাৰণ শেষ কৰিছোঁ মই। চাউলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এখেতসকলে যে জাতি গঢ়ি তুলিছিলে, বৃহত্তৰ অসমীয়া জাতি গঠন, তাৰ ঠিকাদাৰ আজি মুখ্যমন্ত্ৰীও নহয়, আন কোনো নহয়। গতিকে জাতি গঠনটো এটা বেলেগ কথা, ৰাজনীতিৰ কথাটো এটা বেলেগ কথা। প্ৰথম কথা মই এইকাৰণে ধন্যবাদ বুলি কৈছিলোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 1978 চনত জন্ম যেতিয়া হৈছিল, তেতিয়াই কেইটা কৈছে যে ৰাজ্যলৈ পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন। আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ লগতে পূৰ্ণ স্বায়ত্ত শাসন হোৱাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত আমিবোৰ থাকোঁতে আমি এটা জনমত গঠনৰ প্ৰচেষ্টা লৈছিলোঁ। অৱশ্যে প্ৰয়াত সাংসদ চিত্ৰ বসু ডাঙৰীয়াই কিন্তু এই কথাটো খুব উপলব্ধি কৰিছিল আৰু এবাৰ আমাৰ সৈতে হোৱা ভাবিনি। বৰ্তমান সময়ৰ আটাইতকৈ যুগাত্মক কথা এইটো যে প্ৰায় 4টা দশক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এগৰাকী অসমীয়া হিচাপে ৰাজ্যখনত বসবাস কৰা প্ৰতিগৰাকী খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো শংকা, সেই শংকা আৰু আকাংক্ষা এই দুইটাকে তেওঁ সবল আৰু দায়িত্বশীলভাৱে নেতৃত্ব দি 6 নং দফাৰ ওপৰত যিটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, সেই প্ৰতিবেদনটোৰ এটা কাৰ্যকৰী ভূমিকা আৰম্ভ কৰিছে আৰু সেইটোতে সদিচ্ছাটো প্ৰকাশ হৈছে। আৰু সেই সদিচ্ছাটো প্ৰকাশৰ নিঃসন্দেহে তেওঁ ধন্যবাদৰ পাত্ৰ হ'ব, কাৰণ ইয়াৰ পূৰ্বতে এইখিনিলৈকে পদক্ষেপ আগবঢ়া নাছিলে। আৰু মই খালেক ডাঙৰীয়াক এইকাৰণে এগৰাকী প্ৰগতিশীল বুলি আমি জানো, আৰু সেইকাৰণে তেওঁ গোটেই বিষয়টোত নিঃসন্দেহে তেওঁ সমৰ্থন আগবঢ়াইছে যে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰদানত তেওঁৰ সন্মতি আছে। তাৰমানে সেই সময়ত আমিও বহু বুদ্ধিজীৱীৰ পৰা কিন্তু সমালোচনাৰ পাত্ৰ হৈছিলোঁ, তোমালোকে অসমখনক এনেকৈ কৰিব খোজা। কিন্তু আমি কৈছিলোঁ যে অসমখনত 2টা স্তৰত প্ৰব্ৰজন ঘটিছিল, এটা আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰব্ৰজন আৰু এটা আন্তঃৰাজ্যিক পৰ্যায়ৰ প্ৰব্ৰজন। আন্তঃৰাজ্যিক প্ৰব্ৰজনটোৱে আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে অৰ্থনীতিটো যথেষ্ট হেঙাৰ আৰু বাধাগ্ৰস্ত কৰিছিল। আৰু সেই শংকাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সঠিকভাৱে কৰিয়েই সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছিল। আৰু পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰসমূহৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোৱা বহু আলোচনাত, মই থকালৈকে কেইবাটাও আলোচনাত আমি এই বিষয়টোক দাঙি ধৰিছিলোঁ। আৰু আজি সঁচাকৈ এইটো কথা কৈছোঁ যে এইটোৱে অসমীয়া জাতিটোক এটা ৰক্ষা কৱচ পিন্ধাব আৰু ই এটা সাহসো আনিব যে আমি এতিয়া আৰু কাৰো দ্বাৰা আমি লুণ্ঠিত হ'ব নালাগে। গতিকে নিঃসন্দেহে এই পদক্ষেপটো গ্ৰহণ কৰি কেতবোৰ কথা থাকিব, টেকনিকেল কথা বতৰা থাকিব, কিন্তু ৰাজ্য চৰকাৰখনক বাদ দি কেন্দ্ৰীয় চৰকাৰে কোনো কথা কৰিব। গতিকে মই মুখ্যমন্ত্ৰীগৰাকীক আৰু বৰ্তমানৰ অসম চুক্তি ৰূপায়ণৰ যিগৰাকী মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, দুয়োগৰাকী ধন্যবাদৰ পাত্ৰ, কাৰণ তেওঁলোকে খুব কৌশলপূৰ্ণভাৱে এটা দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰিছে। আৰু দায়িত্বশীল পদক্ষেপটো গ্ৰহণ কৰি এই
হ'ব নিশ্চিতভাৱে কৌশলপূৰ্ণভাৱে কথাকেইটা কৈছে আপুনি নহয় নিশ্চিতভাৱে হ'ব স্পষ্টভাৱে কোৱাটো যাম আপোনাৰ ওচৰলৈ যাম পাটোৱাৰী ডাঙৰীয়া আচ্ছা আমাৰ দৃষ্টিভংগী সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সম্পূৰ্ণ বিপৰীত আমি অগপয় আঞ্চলিকতাবাদৰ নামত যোৱা কিছু বছৰ 83 বা অসম গণ পৰিষদ গঠন হোৱাৰ পৰা যিখিনি কৰিলে আঞ্চলিকতাবাদৰ নামত সেইটো একসাথে আমি নসাত কৰিছোঁ কাৰণ অগপয় আঞ্চলিক দলৰ যিটো মৰ্ম আৰু কেৰেক্টাৰ উদ্দেশ্য লক্ষ্য সেইখিনি ৰাখিব নোৱাৰিলে নিজৰ হাতত ৰাখিব নোৱাৰিলে তেওঁলোকে বিজেপিৰ এক নেগুৰত পৰিণত হ'ল আমাৰ কথা হৈছে যে অসমৰ ৰাজনীতিক সত্তাটো খিলঞ্জীয়াৰ পক্ষে যাব যেতিয়া এক পিয়ৰলি ফেডাৰেল ষ্ট্ৰাকচাৰৰ সংবিধান ভাৰতবৰ্ষত ৰচনা হয় আমি স্পষ্টভাৱে কৈছোঁ পিয়ৰলি ফেডাৰেল ষ্ট্ৰাকচাৰৰ এখন সংবিধান আমাক লাগে ভাৰতবৰ্ষক অতিকেন্দ্ৰিক ব্যৱস্থাটো খৰ্ব কৰিব লাগে ভাৰতবৰ্ষৰ কেন্দ্ৰৰ যিটো শাসন ৰাজ্যসমূহক অসমকে ধৰি ভাৰতবৰ্ষৰ ৰাজ্যসমূহক যিটো শাসন সেই শাসনটো বন্ধ কৰিব লাগে আৰু তাৰ উপায় হৈছে প্ৰতিৰক্ষা মুদ্ৰা আৰু যোগাযোগ আৰু বৈদেশিক পৰিক্ৰমা এই চাৰিটা বিষয়ৰ বাহিৰে বাকি সকলো ক্ষমতা সংবিধানৰ আমূল পৰিৱৰ্তন ঘটাই ৰাজ্যসমূহক দিব লাগে আৰু অসমৰ সকলো সম্পদ অসমৰ দ্বাৰা নিৰ্বাচিত চৰকাৰক দিব লাগে আৰু এই কথাটো যেতিয়া সাকাৰ ৰূপ নল'ব তেতিয়ালৈ আমি ভাবোঁ অসমৰ জনগোষ্ঠীৰ পক্ষে এক সদৰ্থক ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ নহ'ব বা সফল কাম নহ'ব গতিকে আমি স্পষ্ট আৱাজত আমাৰ যিটো কাৰ্যসূচী ৰাইজৰ দলৰ কাৰ্যসূচী সেই ৰাইজৰ দলৰ কাৰ্যসূচীত কৈছোঁ যে এক ৰাজনৈতিক পৰিৱৰ্তন কৰাৰ বাবে অসমৰ পক্ষত অসমৰ জনসাধাৰণৰ পক্ষত এক ৰাজনৈতিক পৰিৱৰ্তন সম্ভৱ কৰাৰ বাবে আমি অতিকেন্দ্ৰিক চৰকাৰৰ দিল্লী চৰকাৰৰ পৰিৱৰ্তে ৰাজ্যৰ হাতত অধিক ক্ষমতা দিবলৈ আহ্বান জনাইছে কিবা এটা বিষয় আছে আলফাই এটা সময়ত এই 4টা বিভাগ বাদ দি পেলাই দাবী এটা তুলিছিলে তেনেকুৱা কথা এটা সেই সময়তো আহিছিলে আলফা এটা গোটেই চাগৈ মই আহিম আপোনাৰ ওচৰলৈ মামুন ইমদাদুল হক ডাঙৰীয়া বিষয় স্পৰ্শকাতৰ আপোনাৰ প্ৰতিক্ৰিয়া কোনটোৰ ওপৰত দাদা আমি পাতি আছোঁ ইনাৰ লাইন পাৰ্মিটেৰে আৰম্ভ কৰিছোঁ ইনাৰ লাইন পাৰ্মিটৰ কথা খালেকদাই যিটো কথা ক'লে কথাটো হয় কোনো কাৰো আপত্তি কৰিব লগা নাই কিন্তু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব বুলি মোৰ মনে নধৰে আমাৰ আপত্তি কৰিব লগা একো নাই কাৰণ নৰ্থ ইষ্টৰ ভিতৰত আমাৰ অসমখনকে গেটৱে বুলি কোৱা হয় গতিকে ইনাৰ লাইন পাৰ্মিট দিয়াৰ লগে লগে যিবিলাক নীতি নিয়ম কানুন লাগু হ'ব আমি অসমৰ নাগৰিক অসমৰ মানুহ হিচাপে আমি বিচাৰোঁ হওক ইনাৰ লাইন পাৰ্মিট কিন্তু মোৰ মনে নধৰে যে বিজেপিৰ লিখীয়া একদম আল্ট্ৰা ৰাইট পাৰ্টি এটাই অসমত ইনাৰ লাইন পাৰ্মিট দিব বুলি আৰু আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে যিটো কথা ক'লে হয় তেওঁৰ এটা দলক প্ৰতিনিধিত্ব কৰিছে তেওঁৰ অধিকাৰ আছে কিন্তু যি 4টা বিভাগৰ কথা তেখেতে ক'লে এই একেখিনি কথাক লৈ আপোনাৰ ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন কৰা হৈছিলে জম্মু কাশ্মীৰত সেইটো কিন্তু নাইকিয়া কৰি দিছে গতিকে মোৰ মনে নধৰে যে আজিৰ তাৰিখত অন্তত এইটো হ'ব এইটো অসম্ভৱ কথা এটা এইটো অসম্ভৱ কথা এটা বুলি কৈছে ডক্টৰ সঞ্জীৱ গোস্বামী আপোনাৰ ওচৰলৈ মই পাটোৱাৰী ডাঙৰীয়াৰ কথাৰ পৰাই আৰম্ভ কৰিছোঁ আৰু ইমদাদুলৰ কথাটোত মানে লগাব বিচাৰিছোঁ এই 4টা যিটো কথা কৈছে এইটো অকল কাশ্মীৰেই নহয় এইটো খালিস্তানৰ মুভমেণ্টৰ সময়তো আনন্দপুৰ চাহিৰ ৰিজলিউশ্যন হৈছিলে সেই 4টা লৈ গতিকে সেইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানিব বুলি নাভাবোঁ মই লগতে মই এই কথাটো কওঁ যে অলৰেডি ষ্টেট গভৰ্ণমেণ্টৰ হাতত কিছুমান ডিপাৰ্টমেণ্ট 100% আছে যেনেকৈ লেণ্ড ফৰ এক্সাম্পল মাটি বাৰী কমপ্লিটলি ষ্টেট গভৰ্ণমেণ্টৰ হাতত গতিকে যিখিনি মাটিৰ কাম কৰিব লাগে নিজেই কৰিব পাৰে গতিকে আৰু কিবা লাগে এই 4টা বাদ দি বাকীকেইটা দিলে ভাল হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাই 2 নম্বৰ কথাটো হৈছে যিটো ইনাৰ লাইন এইটো যিবিলাক ষ্টেটত আছে সেই ষ্টেটবিলাকতে ইনাৰ লাইনটো ফেইল হৈছে ইনাৰ লাইনটো এতিয়া আমাৰ নিচিনা মানুহ যিবিলাকে যায় বা খালেক ডাঙৰীয়া নিচিনা মানুহ যিবিলাকে যাব গাড়ী লৈ পেলাই সেইবিলাকৰ কাৰণে ঠিক আছে আদাৰৱাইজ ইনাৰ লাইনে না কিবা ইণ্টাৰনেল মাইগ্ৰেশ্যন ৰখাব বা এক্সটাৰ্নেল ইমিগ্ৰেশ্যন ৰখাব কিন্তু অসমত ইণ্টাৰনেল মাইগ্ৰেশ্যন ৰখাইছে এতিয়া ধৰক আজিৰ তাৰিখত যথেষ্ট ৰখাইছে বা এটা বেলেগ ফৰ্মেৰে হৈছে আজি নাগালেণ্ডত
মানে আপোনাৰ বাহিৰৰ পৰা যোৱা মানুহে দখল কম কৰিব পাৰিছে, অৰুণাচলত মেঘালয়ত কম কৰিব পাৰিছে, কিন্তু এটা কথা ঠিক যে সি অৰ্থনৈতিকভাৱে সেই জনগোষ্ঠীটোক বিকাশত কিমান সহায় কৰে সেইটো ভাবিবলগীয়া। নহয় অকল সেইটোৱে নহয়, ৰখাব পাৰাই নাই, কিয়নো আপোনালোকে এতিয়া আমি যিটো দেখি আছোঁ সেইটো হৈছে নাগালেণ্ডত আপুনি গ'লে বা অৰুণাচলত গ'লে আপুনি বৰ্ডাৰৰ এটা পাছ ল'ব লাগে, সেইটো আপুনি মই আৰু খালেক ডাঙৰীয়াই ল'ব লাগিব। যোনে যাব বিচাৰিছে সি গৈয়ে আছে বৰ্ডাৰ পাৰ হৈ পেলাই মনে মনে, এইবিলাক অসমৰ পৰাও গৈ আছে, বিদেশৰ পৰাও গৈ আছে, বাংলাদেশীও গৈ আছে, নন বাংলাদেশীও গৈ আছে, চবেই গৈ আছে তাতে। গতিকে সেইবোৰ তাতে ধৰাও পৰি থাকে মাজে মাজে, সেইবিলাক পেপাৰত আহিও থাকে। কিন্তু মই কৈছোঁ কি সেই কথাটো যেতিয়া শ্বিলঙত দিবৰ কাৰণে শ্বিলঙৰ লোকেল সংগঠনবিলাকে দাবী কৰিলে, শ্বিলঙৰে আকৌ বাকী লোকেল সংগঠন আৰু পলিটিকেল পাৰ্টিবিলাকে অপ'জ কৰিলে যে নহয় এইটো নহ'ব, কাৰণ এইটো হ'লে আমাৰ ইকনমিকেলি আমি ধ্বংস হৈ যাম। গতিকে অসমত আকৌ এটা বেলেগ ধৰণৰ বস্তু আছে যিটো কোনো মন কৰা নাই, যিটো ভাৰতবৰ্ষত ক'তো নাই, সেইটো হৈছে NRC। NRCখন যিহেতুকে হৈ গ'ল, আৰু মই সেইটো বাৰে বাৰে কৈ আহিছোঁ, আজি নহয় মই একদম আৰম্ভণিৰ পৰাই কৈ আছোঁ, আৰু এই কেইদিনমান আগতেও মই লিখিলোঁ, কালি নে পৰহিও মই টুইটাৰত টুইট কৰিছোঁ যে এতিয়া সেইটো কৰিব ওলাইছে যে আধাৰৰ লগত NRCৰ এপ্লিকেশ্যনৰ নাম্বাৰটো আপুনি দিব লাগিব। সেইটোৱে প্ৰুফ কৰিব যে 31 ডিচেম্বৰ 2014 আপুনি এটলিষ্ট অসমত আছিলে। এইটো ইনাৰ লাইনতকৈ বেছি ভাল। সেইটো আপুনি সঁচা মিছা সেইটো পিছৰ কথা, কিন্তু আপুনি এটলিষ্ট আছিলে সেই কথাটো প্ৰমাণ হ'ল। এতিয়া এই বছৰ বিদেশী খেদাৰ কথাটো লৈ আমি আন্দোলন কৰিলোঁ, 6 বছৰ নষ্ট হ'ল, ইমান দিনে যুঁজ বাগৰ কিবা কিবি থাকিলে এইবোৰ এনেই গ'ল আৰু। নহয় আপুনি কথাটো ভুল বুজিছে। যিখিনি মানুহে এপ্লাই কৰিলে 2014 সেই দিনটো তেওঁলোক আছিল, এই কথাটো এটা ডকুমেণ্টেশ্যন হ'ল, আৰু তেওঁলোকে কিন্তু দেখুৱাব লগা হৈছে 1971-ৰ আগৰ। মই দেখুৱাইছোঁ 71-ৰ আগৰ, আৰু আপুনিও দেখুৱাইছে 71-ৰ আগৰ। কোনোবাই যদি ফেক দেখুৱাইছে, যিহেতুকে আপোনাৰ হয় কি, এজন কমিউনিষ্টৰ মানুহে মোক কৈছিলে, প্ৰব্লেমটো হয় কি, যেতিয়া আপোনাৰ এটা ডকুমেণ্টেশ্যন ফ্লুইড বদলি থাকে, যেনেকৈ ভোটাৰ লিষ্ট বছৰ বছৰ বদলি থাকে, কিন্তু এতিয়া যিহেতুকে এইটো ফ্ৰজেন হৈ গ'ল, এইখন এতিয়া আপোনাৰ 10 বছৰ পাৰ হৈ গ'ল, এনেই পৰি আছে। এইখনৰ পৰা এই 10 বছৰত একচুৱেলি যিখিনি ইলিগেল মানুহ সোমাইছে সেইখিনি বাছি বাছি উলিয়াব লাগিছিলে, কিন্তু সেইখন এনেই পৰি আছে। এতিয়া এটলিষ্ট এইটো আৰম্ভ কৰিছে যে আধাৰত আপুনি তাৰে এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব। কাৰণ আজি যদি বাংলাদেশৰ পৰা এটা মানুহ আহিছে, বা আজি যদি মহাৰাষ্ট্ৰৰ পৰা এজন মানুহ আহিছে, তেওঁ আৰু অসমত বহি পেলাই সেই আধাৰটো নাপায়, কাৰণ তেওঁৰ সেই 2014 তেওঁ ইয়াত নাছিলে। সিমিলাৰলি মই কৈছোঁ এই আধাৰ দিয়াটোক লৈ যদি আপুনি সফলতা পাইছে, দুৰ্ভাগ্যজনক কথা হৈছে। আমি মানে যিটো আমি জাতিয়ে বিচাৰিছোঁ আৰু যিটো এতিয়া হৈ পেলাই আমি সান্তনা ল'ম বুলি ভাবিছোঁ, অত্যন্ত দুৰ্ভাগ্যজনক কথা। বিষয়টো আছিল বাংলাদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ। বহিষ্কৰণৰ কথাটো নামকৰ্তন, অসম একৰ্ডত ডিপৰ্টেশ্যনৰ শব্দটোৱে নাই, ডিপৰ্টেশ্যন শব্দটো নাই। অসম একৰ্ড মতে এইটো কৰিব নাই, আমাৰ দেশখনৰ আইনখন নাই জানো? মই কৈ আছোঁ। গতিকে অসম একৰ্ডখন আমাৰ কাৰণে মানে ভাৰতৰ মূল গ্ৰন্থ নহয় নহয়। আপোনাৰ কাট অফ ইয়াৰটো হৈছে 71, 25 মাৰ্চ 71, সেইটো কাট অফ ইয়াৰ। আৰু যেতিয়া আপুনি 2014 এপ্লাই কৰিছে, আপুনি কিন্তু চ'ৰ্চ ডকুমেণ্ট সেইটো মই বুজি পালোঁ। আপোনালোকে পিছৰখিনিলে কৰিলে, যিটো সময়ত কৰিবলৈ গ'ল, যিটো সময়ত মানে 10%তকৈ বেছি ইতিমধ্যে আপুনি সেইটো নকৰিলে হয়। আপুনি এটা চিটুৱেশ্যন ভাবক, আপুনি আজি ভৱিষ্যতলৈ আহিবলগীয়া মানে ঠিক আছে, আপুনি যিটো কৈছে যে ভৱিষ্যতলৈ আহিব পৰা কম সংখ্যক প্ৰব্ৰজন হয়তো বিদেশৰ পৰা অহা প্ৰব্ৰজন ৰোধ কৰিবলৈ, বিদেশৰ নহয় বেলেগৰো। এতিয়া আপুনি যদি কয় যে মাটি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ NRCৰ লাগিব, NRCৰ এপ্লিকেশ্যন লাগিব, তেতিয়া আজি ভৱিষ্যতৰ সমস্যাটো সমাধান কৰাটো আমাৰ লক্ষ্য নাছিল। অতীতৰ পৰা হৈ অহা সমস্যাটো থাকিব লাগিব। এটা ব্যাখ্যা কৰিছে আপোনাৰ ব্যাখ্যাটো। অতীতৰটো ধৰিব লাগিলেও আপুনি ক'ৰবাতটো আৰম্ভ কৰিব লাগিব। আজি যদি ইনাৰ লাইন আৰম্ভ কৰে, তো আজিৰ পৰাহে আৰম্ভ হ'ব। 2014 পৰা এইখিনি ক'ত যাব? গোস্বামী ডাঙৰীয়াই পৰোক্ষভাৱে কা আইনখনক ছাপোৰ্ট কৰি কথাখিনি কৈছে। তাৰ লগত কোনো কথা নাই। তেখেতে আপুনি নিশ্চিতভাৱে কৈছে যে 2014 চনলৈ মানে মানিব লাগে। আপুনি পৰোক্ষভাৱে হৈ গ'ল, আমি নামানো। কা আইনৰ যিটো মৰ্ম, কা আইনৰ যিটো লক্ষ্য উদ্দেশ্য, আমি ৰাইজৰ দলে নামানো। আপোনালোকে মানিব পাৰে, কাৰণ বিজেপিৰ লগত আপোনালোকে সম্পৰ্ক থকা মানুহ, গতিকে আপোনালোকে মানিব পাৰে। কিন্তু শুনক, আমি মানে আমাক মানে কৌশলগতভাৱে মানিছো। NRCখন মানিবলগীয়া কথা নাই, মানে NRCখন কিয় মানিব? কোনে মানিব? NRCখন সুপ্ৰিম কোৰ্টে মানকচোন।
আপুনি আজি যিটো মানিব নোৱাৰা কথা এটা যিটো সুপ্ৰিম কোৰ্টে কোৱা নাই যিটো দেশত কোনো এতিয়ালৈকে নটিফাই হোৱা নাই সেইখন মানে আপুনি কাম কৰিবলৈ গৈছে বৰ আচৰিত অথচ এক্সিষ্টিং যিবোৰ এক্ট আছে সেইবোৰৰ ওপৰত কাম কৰা নাই মই কালেক্টৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ কিন্তু তাৰ আগতে মই এটা কুইক ৰিয়েকশ্যন লৈছোঁ 51 চনটো কাট অফ ইয়াৰ আছে বিদেশী নাগৰিক বহিষ্কাৰ কৰা 51টো কতো নাই 51টো আইন আছে মই আপোনাৰ ওচৰলৈ গৈছোঁ আইন আছে সংবিধান আছে নাগৰিকত্ব আইন মতে খেলো ভাৰতৰ কতো আইন নাই মই আপোনাক গাঠি কৈছো টেবুল ঢুকিয়াই নাই নাই আপোনালোকে এইটো হৈছে গোস্বামী ডাঙৰীয়া মানে এইটো কথা সহজভাৱে ক'বলৈ হ'লে নুপুজা ল'ৰাটোৰ ভৱিষ্যত কি হ'ব চিন্তিত আছে আকাশৰ ভৱিষ্যত থকা নাই বৰ্তমান থকা মানুহবোৰৰ ভৱিষ্যতৰ ওপৰত প্ৰশ্নটো আহিছে আমি কথা বতৰাবিলাক পাগলি আছিলোঁ অসম আন্দোলনৰ সময়ত বহু চিন্তা চৰ্চা কৰাৰ পিছত 1971 চনৰ 24 মাৰ্চৰ তাৰিখটো মানি লোৱা হ'ল আৰু মানি লোৱাৰ পিছত এটা কথা কোৱা হ'ল যে বাকী সময়ছোৱাৰ দায়িত্বটো কেন্দ্ৰীয় চৰকাৰে প্ৰায় সকলোতে ভগাই দিয়ে কিন্তু আমি এটা লক্ষ্য কৰিলোঁ যে 4টা দশকত অসম চুক্তি ৰূপায়ণ সম্পৰ্কীয় গোটেই কথা বতৰাবিলাকত গোটেই যিদৰে আগবাঢ়িব লাগিছিল সেই কিন্তু অসম গণ পৰিষদ মানে একেটা টিউনত যাব লাগিবতো যিটো দলে চুক্তি স্বাক্ষৰ কৰাৰ উদ্যোগ ল'লে কংগ্ৰেছ দলে আজি সেই কথাটো কি উদ্যোগ ল'লে যে আমাৰ নেতাই স্বাক্ষৰ কৰিছিল অসম চুক্তিখন প্ৰয়াত প্ৰধানমন্ত্ৰীয়ে গতিকে দলেতো সেই কথাটো কোনোদিন দায়িত্ব কাল ইয়াতো 3টা কাৰ্যকাল কংগ্ৰেছৰ চৰকাৰ হৈ গ'ল কংগ্ৰেছৰ চৰকাৰ হৈ থাকোঁতে কংগ্ৰেছে কোনো ধৰণৰ উদ্যোগ নল'লে যেতিয়া আন্দোলন কৰি প্ৰধানমন্ত্ৰী মনমোহন সিং অহাটোক বাধা দিব বুলি ক'লে তেতিয়াহে আলোচনাত বহিল তাৰমানে সদিচ্ছাটোৰ প্ৰশ্ন আছে আৰু গোটেই কথা বতৰাবিলাকত সকলো সময়তে সৰ্বভাৰতীয় এখন ছবি দাঙি ধৰিলে নহ'ব কাৰণ অসমৰ মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে প্ৰথম কথা বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰ দায়বদ্ধ আৰু দায়বদ্ধভাৱে মিত্ৰজোঁটৰ চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সদিচ্ছা প্ৰদৰ্শন কৰিছে আমি সেইটো মতে সদিচ্ছাৰে যাব পলিটিকেল গেইন ডেফিনেটলি বিচাৰিছে কালেক্টৰ ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু বিজেপিৰ প্ৰতিনিধি সংযুক্ত হৈছে অজয় ডাঙৰীয়া স্বাগতম জনাইছোঁ বিধায়ক আৰু আমি পাতি আছোঁ ইনাৰ লাইফ আৰ্মিত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ইয়াত যি গ্ৰহণ কৰা 51 চন পাৰিলে ভিত্তিবৰ্ষ এতিয়া কি কৰে আপোনালোকৰ চৰকাৰে আমি ৰৈ আছোঁ আৰু কেনেকৈ কৰে কৈ দিওঁতে যেনেকৈ কৈছে তেনেকৈ এতিয়া হয়নে নহয় আখৰে আখৰে কৌশিক ৰায় ডাঙৰীয়া আচলতে কথাটো আমাৰ চৰকাৰখনে মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাইছোঁ তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন আৰু তেওঁৰ অসমীয়া জাতিটোৰ কাৰণে অসমখনৰ আগুৱাই লৈ যোৱাৰ কাৰণে যি তেওঁ শপত গ্ৰহণ কৰিছিলে সেই দিনাৰ পৰাই তেওঁ অসমৰ হৈ অসমীয়া জাতিৰ হৈ অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰতিটো খোজে খোজে তেওঁ কাম কৰি গৈছে তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে যোৱা 50টা বছৰে অসমীয়া জাতিৰ কাৰণে বিভিন্ন সংগঠনে যেনেকৈ কাম কৰিছিলে চেষ্টা কৰিও সফল হোৱা নাছিলে কিন্তু যোৱা 3টা বছৰে অসমীয়া জাতিৰ কাৰণে অসমৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখিনি কাম কৰিবলৈ সক্ষম হৈছে মই এটা কথা ডাঠি ক'ব পাৰোঁ যোৱা 50টা বছৰে এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে পোৱা নাই আৰু অহা 50টা বছৰেও এনেকুৱা মুখ্যমন্ত্ৰী হয়তো অসমত নাপাব এই কথাটো মই ডাঠি ক'ব পাৰোঁ কাৰণ অসমীয়া জাতিৰ কাৰণে মাত্ৰ 3টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰি গৈছে আৰু মই আজিলৈকে মোৰ প্ৰায় 38 ইয়াৰ্ছ হৈছে মই যিদিনাৰ পৰা ৰাজনৈতিক জ্ঞান মোৰ আছে বা মই যিখিনি বুজি পাইছোঁ এনেকুৱা মুখ্যমন্ত্ৰী মই দেখা নাই আৰু কেতিয়াও বিজেপি আৰু অগপৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ বন্দনা গাব এইটো স্বাভাৱিক কথা তেখেতসকলে গাইছে মই অৱশ্য মাননীয় মুখ্যমন্ত্ৰীক এইকাৰণে ধন্যবাদ জনাব নোৱাৰিম অকল কংগ্ৰেছৰ সদস্য হিচাপে নহয় অসমবাসী হিচাপে এগৰাকী নাগৰিক হিচাপে কাৰণ ইয়াত 6 নম্বৰ দফাৰ প্ৰতিবেদন বিপ্লৱ শৰ্মা আয়োগৰ কথা হৈছে মুখ্যমন্ত্ৰীক তেতিয়া মই নমস্কাৰ কৰিলোহেঁতেন যে সোণোৱাল ডাঙৰীয়াই নোৱাৰিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহক ক'লে যে আপুনি এই প্ৰতিবেদন গ্ৰহণ কৰিবই লাগিব ঠিক আছে এনেকৈ ক'ব নোৱাৰে যেনেকৈ কওক যদি এই 3 বছৰত বোলে অমিত শৰ্মা এবাৰ অমিত শ্বাহ ডাঙৰীয়া বিপ্লৱ শৰ্মা মাতি লৈ প্ৰতিবেদনখন গ্ৰহণ কৰিলেহেঁতেন মই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালোহেঁতেন 3 বছৰ গ'ল
ইমান অসমীয়া জাতিৰ প্ৰাণ বুলি কয় হিমন্ত বিশ্ব শৰ্মা আজিলৈকে কিন্তু তেখেতৰ টুইট এটাও দেখিলোঁ যে অমিত শ্বাহক ৰিকুৱেষ্ট কৰিছে অনুৰোধ কৰিছে যে এই প্ৰতিবেদনখন গ্ৰহণ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এটা প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ক'ত এখতিয়াৰ আছে 1 নম্বৰ কথা 2 নম্বৰ কথা অজয় ৰায় ডাঙৰীয়া বিধায়ক নতুন বিধায়ক অৱশ্যে বছৰ 3টাই হ'ল এটা নতুন নাই আৰু মোৰ কাষৰ এলেকাৰ বিধায়ক কিন্তু তেখেতে এটা কথা কৈ দিলে কিন্তু যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমীয়া জাতিৰ কাৰণে একো কাম কৰা নাই অসমৰ কাৰণে কাম কৰা নাই 50 বছৰৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই বাদেই দিলোঁ হিমন্ত বিশ্ব শৰ্মা 15 বছৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিলে সেইবোৰ কথা মই বাদ দিলোঁ কিন্তু তেখেতেও কৈ দিলে বিজেপি দলক মই ধন্যবাদো জনাইছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যে অসমৰ স্বাৰ্থত অসমীয়া জাতিৰ কাৰণে কোনো কাম কৰা নাই সেই কথা কৈ দিলে 3 নম্বৰত ইনাৰ লাইনৰ লগতে এনআৰচিৰ কথাটো আহিছে সঞ্জীৱ গোস্বামী ডাঙৰীয়া যিখিনি কথা কৈছে সঞ্জীৱ গোস্বামীৰ দলগত পৰিচয় মই নাজানো কিন্তু আমাৰ পাটৈ ডাঙৰ পৰা কথাৰ পৰা গম পাইছোঁ বোধকৰোঁ বিজেপি দলৰ লগত আছে বৰ্তমান তেখেতক এনে আমি জাতীয়তাবাদী বুলিয়ে জানিছিলোঁ যি হওক এটা বেলেগ কথা কিন্তু গোস্বামী ডাঙৰীয়াই যিটো কথা কৈছে যে এনআৰচি এটা মাপকাঠি ইনাৰ লাইন পাৰ্মিট নহ'লে এনআৰচিৰ জৰিয়তে মই পৰাগক মই মনত পেলাই দিব খুজিছোঁ 2002-3-4 এনেকুৱা মানত অসম সাহিত্য সভাৰ সভাপতি আছিলে কনক সেন ডেকা ডাঙৰীয়া সেই সময়ত অসম সাহিত্য সভাই এটা প্ৰস্তাৱ দিছিলে যে অসমৰ অধিবাসীসকলৰ এখন তালিকা হ'ব লাগে কাৰেণ্ট ডেটত কাৰণ তেতিয়া এখন আমাৰ বিদেশী স্বদেশী সেইবোৰ পিছৰ কথা এটলিষ্ট অসমত কোনখিনি মানুহ আছে তাৰ এখন তালিকা হ'ব গতিকে এনআৰচিখন কি পৰ্যায় পায়গে আধাৰৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰীৰ সকলো কথাৰে বিৰোধিতা কৰিব লাগিব সেই কথাত অন্তত মই নাই আধাৰৰ ক্ষেত্ৰত তেখেতে যিটো কৰিছে যে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ মই ভাবোঁ যে এইটো এটা সদৰ্থক পদক্ষেপ বুলিয়ে মই ভাবোঁ আধাৰৰ ক্ষেত্ৰত দেই কাৰণ 2014 এটা আমাৰ মাপকাঠি হৈ আছে যে এইখিনি মানুহে 3,30,00,000 মানুহে আধাৰ আমাৰ এনআৰচিৰ কাৰণে আবেদন কৰিছিল তাৰে প্ৰায় 4 লাখ নে 5 লাখ মানুহ তেওঁলোকে ক্লেইমেই কৰা নাই নিজকে নাগৰিক বুলি গতিকে সেইখিনি অট'মেটিক বাদ পৰিব তাৰমানে 3,25,00,000 মান মানুহ তেওঁলোক পঞ্জীভুক্ত হৈ আছে গতিকে সেইটো এটা মাপকাঠি হয় কিন্তু এই চৰকাৰখনে এই কাৰণে কৃতিত্ব দাবী কৰিব নোৱাৰে কাৰণ এই চৰকাৰখনেই হয় হিমন্ত চৰকাৰে বনোৱা নাই কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এনআৰচিখনে এটা শ্বেপ পাইছিল আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত আপুনি যিটো কথা কৈছে উচ্চতম ন্যায়ালয়ে মানা নাই সেই কথাটো শুদ্ধ নহয় এইটো উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত হৈছে নটিফিকেশ্যন হোৱা নাই এইটো সত্য কাৰণ উচ্চতম ন্যায়ালয়ে কৈছিলে 90 দিনৰ ভিতৰত যিসকল মানুহৰ নাম বাদ পৰিলে যি 19 লাখ মানুহৰ নাম বাদ পৰিলে তেওঁলোকৰ উজৰ আপত্তিসমূহ ট্ৰিবিউনেল গঠন কৰি নিষ্পত্তি কৰিবলৈ দিছিলে কিন্তু সোণোৱাল চৰকাৰেই হওক বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই হওক 3 মাহটো বাদ দিয়ক সেইটো পেলাই থলে সেইটো তেওঁলোকৰ যিসকলৰ যেতিয়ালৈকে গ্ৰহণ নকৰে গ্ৰহণ কৰাৰ পাছত তাৰ ওপৰত ডিবেট হ'ব না মোক শেষ কৰিব উচ্চতম ন্যায়ালয় যে আমি গ্ৰহণ কৰোঁ নকৰোঁ আমি নকৰোঁ যোনে যি কথাটো ক'ব কিন্তু এই বিষয়টোত এটা কথাই স্পষ্ট যে এটা হ'ল কাইলৈ আপোনাৰ এটা সন্তান জন্ম হ'ব পাৰে বুলি ধাৰণা কৰি আপুনি ভাবি লৈছে আৰু এটা থকা আমি ইমান দিনে যে অসমৰ মানুহখিনিয়ে যুঁজ বাগৰ কৰি আহিল সেইটোত আৰু কোনো কথা নাথাকে যুঁজ বাগৰখিনি আমাৰ চক আমাৰ এই যে 855 জন আন্দোলন হৈছিল কি আন্দোলন হৈছিলে এবছৰ দুবছৰ স্কুল কলেজ অসমৰ বন্ধ থাকিল আপোনাৰ লগত আন্দোলন হৈছিলে বিদেশী বহিষ্কৰণৰ কাৰণে আন্দোলনৰ সময়ত কিন্তু হিন্দু মুছলমানৰ কথা নাছিলে এতিয়া একেবাৰে অসমীয়াৰ 50 বছৰৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বলাজনে ক'লে না 14 চনলৈকে যিমান আহে এজনে লৈ যাটো বাদ দিয়ক কিন্তু নীতিগতভাৱে কি হ'ল অমিত শ্বাহ ডাঙৰীয়া তেতিয়া মই লোকসভাৰ সদস্য হৈ আছোঁ সংগত অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে হিন্দু খ্ৰীষ্টান বৌদ্ধ যিসকল আহিব তেওঁলোকক কোনো কাগজৰ দৰকাৰ নাই হেৰিলৈকে গতিকে এই যে চুক্তি সেইটো নস্যাৎ কৰা হ'ল আৰু যদি আপুনি পলিটিক্যাল স্টেটমেন্ট আৰু প্ৰ্যাকটিক্যালৰ পাৰ্থক্য আছে এটা সংগত মজিয়াত ডকুমেন্টেশনৰ যিটো এটা সংগত মজিয়াত কোৱা কথা আচ্ছা আৰু যিটো ইনাৰ লাইন পাৰ্মিটৰ প্ৰেক্ষাপটতে মই কৈ আছোঁ এই চাব এই কা আইনখন BTCত এইখন ইমপ্লিমেণ্ট নহয় এখন BTC অধিবাসী যদি কাখন ইমান ভাল BTCত কি কাৰণত ইমপ্লিমেণ্ট নহয়
পাহাৰীয়া জিলা কেইখনত ইমপ্লিমেণ্ট নহয় ষষ্ঠ অনুসূচিত নহ'ব ষষ্ঠ অনুসূচিত মেঘালয়ত ইমপ্লিমেণ্ট নহয় মেঘালয় মানে অসমত কৰবাত বেয়া আৰু বিজেপি চৰকাৰ মই অসম চৰকাৰক তেতিয়া ধন্যবাদ জনালোহেঁতেন যে অসমৰ ক'তো এইটো ইমপ্লিমেণ্ট নহয় এইখন চৰকাৰৰ কাৰ্য কি আচৰিত মই আহিছো আপোনালোকৰ ওচৰলৈ আহিছো মামুন ইমদাদুল হক ডাঙৰীয়া আছে মামুন ইমদাদুল হক ডাঙৰীয়া ঠিক তেনেকুৱা কথা আৰু বিজেপিৰ প্ৰতিনিধি আহিছো আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ ওচৰলৈ আহিছো মামুন ইমদাদুল হক ডাঙৰীয়া মামুন ইমদাদুল হক ডাঙৰীয়া আমাৰ বিজেপি চৰকাৰে অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে অসমীয়া জাতিটোক শাসনত মুখ্যমন্ত্ৰী আগুৱাই লৈ যোৱাৰ কাৰণে যি প্ৰতিজ্ঞাবদ্ধ আছিলে সৰ্বানন্দ মামুন ইমদাদুল হক ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ পাটোৱাৰী ডাঙৰীয়া আপুনি যদি বেলেগে কৈ থাকে আপোনাৰ পাললে সময়টো কমি আহিব কাৰণ আপুনি ইতিমধ্যে কৈছে এইটো কোৱা বুলি ধৰিব লাগিব প্ৰকৌশিক ৰায় ডাঙৰীয়া মই মামুন ইমদাদুল হক ডাঙৰীয়াৰ পৰা প্ৰতিক্ৰিয়াটো লৈ লৈছোঁ মামুন ইমদাদুল হক ডাঙৰীয়া কা সম্পৰ্কত এতিয়া আলোচনা কৰাৰ বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবোঁ এইকাৰণে নাভাবোঁ যিহেতু এক্ট হিচাপে পাছ হৈ গ'ল এতিয়া আৰু তাত কোনো ধৰণৰ আলাপ আলোচনাৰ অৱকাশ নাথাকে আৰু কাটো একচুৱেলি এইটো কংগ্ৰেছৰ প্ৰপ'জেল আছিলে কংগ্ৰেছৰ প্ৰপ'জেলটো এক্সিকিউট কৰিছে বিজেপিয়ে উইথ ডাটা এণ্ড ডকুমেণ্ট মই বিধায়ক থাকোঁতে এছেম্বলিৰ ভিতৰত মই কৈছোঁ আপোনাৰ অসম গভৰ্ণমেণ্টৰ তৰুণ গগৈ গভৰ্ণমেণ্টৰটো ৰিজলিউশ্যন আছিলে কেবিনেট ডিচিশ্যন আছিলে পাৰ্টি ৰিজলিউশ্যন আছিলে আৰু সেই ৰিজলিউশ্যনবিলাকৰ মডিফিকেশ্যনটো হ'ল আজিৰ হিমন্ত বিশ্ব যেতিয়া অসম চৰকাৰৰ মন্ত্ৰী কংগ্ৰেছৰ মন্ত্ৰী তৰুণ গগৈৰ লগত একেখন হেলিকপ্টাৰত উঠি শিলচৰত গৈ ভাষণ দিছিলে বাংলা ভাষাত তাত তেওঁলোকে কৈ আছিলে যে আমি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আনিম সেই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনে হৈ গ'ল গতিকে সম্পৰ্কত না কংগ্ৰেছ না বিজেপি কোনেও মানে ডাঠি ক'ব নোৱাৰে যে আমি অসম বা অসমীয়াৰ পক্ষত আছোঁ এতিয়া ILP সম্পৰ্কত অলপ আগত যিটো কথা ওলালে ষ্টুডিঅ'ত আমাৰ অপূৰ্বদা আছে এই ILPটো একচুৱেলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিমাণ্ড আছিলে এতিয়া তেওঁলোকৰ অপূৰ্বদা এতিয়া AGB লিডাৰ এতিয়া AGB চৰকাৰত আছে ইয়াৰ আগতো AGB নিজে দুবাৰ চৰকাৰ চলাইছে গতিকে ILPটো তেওঁলোকে দাদা হয় শুনি আছো আপোনাৰ ILPটো তেওঁলোকে তাত আলোচনা কৰিব পাৰে কিন্তু মই ইতিমধ্যে এইটো মোৰ ব্যক্তিগত অনুভৱটো কৈছোঁ যে ILP অনা ননা কাৰ্যকৰী কৰা নকৰাত আমাৰ একো আপত্তি নাই কিন্তু ILP ইনাৰ লাইন যিটো পাৰ্মিট ILPটো বিজেপিৰ লিখীয়া আল্ট্ৰা ৰাইট পাৰ্টিয়ে দিব বুলি মোৰ মনে নধৰে এইটো অলপ আগত মই কৈ গৈছোঁ নাই অসমৰ ক্ষেত্ৰত চাওক ইনাৰ লাইন পাৰ্মিটৰ কথাটো ওলাইছিলে কা আইন হোৱাৰ সময়ত যি প্ৰতিবাদৰ সময়ছোৱাত সেই সময়ছোৱাত মুখ্যমন্ত্ৰীসকলক ক'লে কনৰাড চাংমাই ক'লে ILP লাগিব বীৰেন সিঙে ক'লে ILP লাগিব অসম চৰকাৰে ILP লাগিব কোনো কথা নক'লে গতিকে অসম চৰকাৰৰ স্থিতিটোত সেইটো নাই যদিও আজি কথাটো চৰ্চা হৈছে কিন্তু বৰ্তমানৰ চৰকাৰখনৰ স্থিতিত সেইটো নাই শাসকীয় দলৰ নাই কাৰণ তেতিয়া দুজন মুখ্যমন্ত্ৰী আমাৰ গৈ ক'লেগে আৰু জাতীয়তাবাদী হয় আপোনাৰ লগত মই একমত এইটো নাই অসমৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানি লোৱা নাই আৰু আপোনাৰ আৰু এটা কথা ওলাইছে যে 6 নম্বৰ দফা এইটো আজিলৈকে অসমৰ কোনো মানুহে অসম চুক্তিৰ বিৰোধ কৰা নাই সবেই বিচাৰে মানে ৰূপায়ণ হোৱাটো 6 নম্বৰ দফা সম্পৰ্কত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যিখন কমিটি বনাই দিছিলে খালেকদা ইতিমধ্যে কথাটো কৈ গৈছে এই কমিটিৰ ৰিপৰ্টটো আজি ইমান বছৰ হৈ গ'ল আজিলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানে মানি লোৱাটো দূৰৰ কথা গ্ৰহণে কৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় হ'ল আসাম একৰ্ডৰ মানে ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী আমাৰ অপূৰ্বদাত আছে তেওঁলোক চৰকাৰৰ অংশীদাৰ এইটো তেওঁলোকে অস্বীকাৰ কৰিব নোৱাৰে গতিকে যিখন ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে গ্ৰহণে কৰা নাই কাৰ্যকৰী কৰা নকৰাৰ পিছৰ কথা কিন্তু ইয়াত আমি বিৰোধ কৰাৰ কোনো কথা নাই কাৰ্যকৰী কৰক কিন্তু তেওঁলোকে নিজেই কাৰ্যকৰী কৰা নাই আৰু আপোনাৰ আজিৰ মুখ্যমন্ত্ৰী বহুত দীঘলীয়া দিনৰ কাৰণে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল চাওক এটা কথা মামুন ইমদাদুল হক ডাঙৰীয়া শুনক আমি আচলতে অসম চুক্তি আচলতে এই দিশটোৰে অসম চুক্তি ৰূপায়ণৰ দিশত গৈ থকা নাই অসম চুক্তি ৰূপায়ণ কৰিবলৈ হ'লে অসমীয়া কোণ নিৰ্ধাৰণ কৰিব লাগিব আজি টেকনিকেলি আমি নিৰ্ধাৰণ কৰি আছোঁ খিলঞ্জীয়া কোণটোৱে মানে পাৰ্লিয়ামেণ্টে পাৰিত কৰা ৰেটিফাই কৰা অসম চুক্তিখনৰ বিষয়টোক মান্যতা নিদিয়ে গতিকে দুটা সম্পূৰ্ণ বেলেগ বিষয় গতিকে এইটো বিষয়ে সেইটো বিষয়ক পৰিপূৰক বা ছাপ্লিমেণ্ট ৰূপে কাম নকৰে খিলঞ্জীয়াৰে বেলেগ এটা সিদ্ধান্ত হ'ব অসমীয়াৰে বেলেগ এটা সিদ্ধান্ত হ'ব ভাৰত চৰকাৰে যদি অসম চুক্তিৰ আধাৰত দিবলগীয়া হয় তেনেহ'লে অসমীয়া কোণ নিশ্চিত কৰি দিব লাগিব যিটো কাম হৈ থকা নাই সেইটোতো আমি বিচৰা নাই এইটো অসম আহিছোঁ ইণ্ডিজিনিয়াছ পিপল বা সন অফ দ্য ছয়েল বুলি একো কথা নাই
আমি ৰাইজৰ দলে অসম চুক্তিক মানি লৈছোঁ মানে বিভিন্ন পক্ষৰ বিভিন্ন জনগোষ্ঠীৰ সংঘাত আঁতৰাবলৈ সংঘাতটো নিৰাময় কৰাৰ কাৰণে আমি অসম চুক্তি মানি লৈছোঁ আৰু সেই মৰ্মে বিদেশী বিতৰণ কৰিব লাগে আমাৰ প্ৰশ্ন হৈছে যদি অসম চুক্তিখন বিৰোধ কৰা নাই কেন্দ্ৰীয় চৰকাৰে তেনেহ'লে আইনখন আনি অসম চুক্তিখনক নস্যাৎ কৰিলে কিয় কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে অসম চুক্তিক বিৰোধ কৰিছোঁ বা নস্যাৎ কৰিছোঁ বুলিও কোৱা নাই আজিলৈ কোৱা নাই অসম চুক্তি নালাগে বুলিও কোৱা নাই কিন্তু চুক্তিখন তেওঁলোকে নামানো বা মানুহ কোনো কথা নকয় আইনখন আনি দি অসমৰ জনসাধাৰণৰ মাজত এক সংঘাত এটা সৃষ্টি কৰিলে এই সংঘাতটো কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰিলে আৰু ৰাজ্য চৰকাৰে তাক সমৰ্থন কৰিছে দেশ সমৰ্থন কৰিছে যিটো অসমৰ জনসাধাৰণৰ পক্ষে এক শুভ লক্ষণ নহয় গতিকে আমি প্ৰশ্ন কৰিছোঁ যে অসম চুক্তি মৰ্মে NRC হৈছে NRC খনত 90 লাখ বিদেশী চিনাক্তকৰণ হৈছে ওভাৰঅল সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত হেতু হৈছে আমি বিচাৰি লিছোঁ তাত হয় কিছু ভুল থাকিব পাৰে কিছু বিদেশী নোসোমাব পাৰে কিছু ব্যতিক্ৰম থাকিব পাৰে সেই ব্যতিক্ৰমখিনি মাৰাৰ কাৰণে আমি চৰকাৰে কিবা এটা ব্যৱস্থা লোৱাটোত আমি কোনো আমাৰ আপত্তি নাই কিন্তু যি 19 লাখ অন্তত ঘোষিত হৈছিল তাত ৰিজেকশ্যন লেটাৰখন বিজেপি চৰকাৰে লেটাৰবিলাক বিজেপি চৰকাৰে কিয় ইছ্যু নকৰিলে কি ৰহস্যজনক ৰিজেকশ্যন লেটাৰ নকৰিলে তাৰ মানে কেন্দ্ৰীয় চৰকাৰে সুপ্ৰিম কোৰ্টৰ মানে ৰায়কো মানিব নোখোজে কেন্দ্ৰীয় চৰকাৰে ৰিজেকশ্যন লেটাৰখনকো ৰেজিষ্ট্ৰেশ্যন মানে ইছ্যু কৰিবলৈ নিদিলে গতিকে সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে বিজেপি চৰকাৰে সব ক্ষেত্ৰতে কি NRC হওক কি মানে সব অসম চুক্তি হওক সব ক্ষেত্ৰতে এক বাধাৰ সৃষ্টি কৰিছে আৰু এই বাধাৰ অতিক্ৰম কৰাৰ বাবে আমি সমু বিৰতি পিছত উভতি আহিম এটা সমু বিৰতি লৈছো বিৰতি পিছত উভতি আহিম চৰ্চা অব্যাহত থাকিব স্বাগতম জনাইছোঁ বিৰতিৰ পিছত চৰ্চা কৰি আছোঁ প্ৰাসংগিক বিষয়সমূহ মই বিৰতিলৈ যোৱাৰ আগতে কথা পাতিলোঁ ডক্টৰ গোস্বামী মই এটা কথা ক'ব খুজিছোঁ NRC বিষয়ে আমাৰ ইয়াতে NRCটো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আধাৰৰ লগত লিংক কৰিছে কিন্তু আপুনি যদি এতিয়া বেংগলত লিভাৰ বা কিডনি ট্ৰান্সপ্লান্ট কৰিব যায় মই জানো কেছ তেনেকুৱা আছে মোৰ হাতত এক্সাম্পল যে আপোনাৰ যি ডোনাৰ ইণ্ডিয়ান ল মতে আপুনি কোনো ফৰেনাৰ আহি পেলাই ডোনেট কৰিব নোৱাৰে তেওঁলোকে কপি বিচাৰে ইণ্ডিয়ান চিটি লাগিব বহুত কেইটাত এপ্লিকেশ্যন নাম্বাৰ ARN বিচাৰিছে কেছ হ'লে NRC যে আপুনি এপ্লাই কৰিছিল 2014 ARNটো দিব লাগে ARNটো দি কাগজখন দিব লাগে ওয়াইফৰো লাগিব হাজবেণ্ডৰো লাগিব সবৰে লাগিব কাৰবাৰ যদি ৰিজেক্ট হৈছে তো কথা নাই কিন্তু এপ্লিকেশ্যনখন লাগিব সেই কথাটো কিন্তু অসমত এপ্লিকেশ্যন হোৱা নাই আজি মমতা বেনাৰ্জীক মানুহে ক'ব পাৰে যে তেওঁ মানে মমতা বেগম বুলি কিন্তু তেওঁ কিন্তু NRCটো অসমৰ আগতে ইমপ্লিমেণ্ট কৰি দিলে তেওঁৰ হেল্থ ডিপাৰ্টমেণ্টত আপুনি যাব লাগিব কাগজ দিব লাগিব আৰু সেই কাগজখন দিব লাগিব দেশত 2-3টা প্ৰক্ৰিয়া আছে য'ত ARNখন লাগে বুলি কৈ দিয়ে আৰু এখন নহ'লে মানে নহয় আনকি মই যিমান স্কলাৰশ্বিপ সম্পৰ্কীয় কিবা এটা কামতো কোনোবা এখন ৰাজ্য চৰকাৰে বিচাৰিছে আৰু দিব নোৱাৰাৰ কাৰণে সমস্যা সৃষ্টি হৈছে স্কলাৰশ্বিপ ইত্যাদিটো কৰিছে মোৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিম মই আজি লিখিছোঁ যে এইটো সবতে এপ্লাই কৰি দিব লাগে এক্সেপ্ট মেডিকেল কাৰণ হেল্থত মানুহটোক আৰু চিকিৎসা দিব লাগিব তাকতো আৰু মাৰিব নোৱাৰে কিন্তু স্কুলত আজি কলেজিয়েট স্কুলত আপুনি পঢ়িছে কলেজিয়েট স্কুলত এটা বিদেশী এটা আহি পেলাই আজি এডমিশ্যন লৈ পেলাই পাছ কৰি ওলাব সেইটো কিন্তু কাৰিকৰীভাৱে আমাৰ দেশত আকৌ মৌলিক অধিকাৰ বিদেশীৰো আছে মানে পঢ়া শিক্ষা স্বাস্থ্য ইত্যাদি আমাৰ মানে বিদেশীও যদি থাকে বিদেশী হিচাপে ল'ব বিদেশীক দিয়াত কোনো হেৰি নাই মই দুটামান কথা ক্লিয়াৰ নকৰিলে প্ৰথম কথা মামুন ইমদাদুলেও এটা অভিযোগ কৰিছে চাওক কংগ্ৰেছ চৰকাৰৰ দিনত যিটো কথা আছিলে সেইটো আইন অনা নাছিলে খচৰাও হোৱা নাছিলে কিন্তু এই কথাটো আমাৰ বহুতেই কোৱা আৰু মই বিশ্বাস কৰোঁ যিখিনি ৰিলিজিয়াছ পাৰ্চিকিউটেড পাৰ্চন যিসকলে ধৰ্মীয়ভাৱে নিৰ্যাতিত হৈছে আজি কিছুদিন আগত বাংলাদেশৰ যিটো পৰিস্থিতি যেতিয়ালৈকে মই ব্যক্তিগত ভাবোঁ যেতিয়া বন্ধু দেশ এসময়ত আফগানিস্তান আমাৰ বন্ধু দেশ আছিল বাংলাদেশ আমাৰ বন্ধু দেশ আছিল বন্ধু দেশক আমি বাধ্য কৰিব লাগিব যে আমাৰ হিন্দু ভাই ভনীসকলক যাতে সুৰক্ষা দিয়ে
কিন্তু যেতিয়া বন্ধু দেশ নহ'ব, পাকিস্তান আমাৰ বন্ধু দেশ নহয়, পাকিস্তানত যদি হিন্দু নিৰ্যাতিত হয়, তাত যদি শিখ নিৰ্যাতিত হয়, খ্ৰীষ্টিয়ান যদি নিৰ্যাতিত হয় বা তাৰ আহমদীয়া মুছলমানসকল তেওঁলোক যদি নিৰ্যাতিত হয়, এইটো ভাৰতৰ এটা পলিচি স্বাধীনতাৰ সময়ৰ পৰাই আছে যে আমি নিৰ্যাতিতসকলক আমি আশ্ৰয় দিওঁ। নাই দিনে থাকিম 71লৈকে ললো আৰু হ'ল আৰু ইয়াৰ এইবোৰ দিয়াৰ অসমৰ কথা কোৱা নহ'ব নোৱাৰে। নাই পৰাগ, এইটো এটা মই পলিচিৰ কথা কৈছোঁ, কাৰণ এইটো ভাৰত আমি দালাই লামাক আশ্ৰয় দিছোঁ। এইটো কংগ্ৰেছে কওক বিজেপিয়ে কওক এটা ৰিলিজিয়াছ পাৰ্চিকিউটেড যিসকল আৰু কিন্তু তাৰ মানে এইটো নহয় যে সেইসকলক আকৌ অসমত জেগা দিব লাগিব, এইটো নহয় তাৰ মানে, সেইটো অন্য জেগাত হ'ব পাৰে। কংগ্ৰেছৰ সেইকাৰণে মামুন ইমদাদুলে যিটো কথা কৈছে সেইটো ঠিক নহয়। আৰু NRCৰ ক্ষেত্ৰত যিটো কথা কৈছে, অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া কৃতিত্ব দিব খোজা নাই, কিন্তু আজি 14 চন যে বেছ কৰিব পাৰিছে আধাৰৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰিছিল কাৰণেহে এটা সমস্যা সমাধানৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। ক্ষমা কৰিব, তো প্ৰথম প্ৰায় কওঁতে খেলি মেলি হৈ গৈছে। নাই, প্ৰথম কথাটো হৈছে আমাৰ খালেক ডাঙৰীয়াও এতিয়া কৈছে যে NRCৰ কথাটো যে কংগ্ৰেছে কৈছিলে আৰু এই কাৰ কথাটোৰ লগত যিটো ৰিলেটেড, কাৰ কথাটো কংগ্ৰেছে আনিছিলে আৰু কৈছিলে যে মুছলমানকো তাতে সাঙুৰ খাই ল'ব লাগে। সুস্মিতা দেৱৰ স্থিতি আৰু দিল্লীৰ কংগ্ৰেছ আৰু অসমৰ কংগ্ৰেছৰ কথাটো ইফাল সিফাল হ'ল, তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কৌশলেৰে এটা উইথড্ৰয়েল ষ্টেটমেণ্ট দিলে, কিন্তু অন ৰেকৰ্ড অফিচিয়েলি একদম ধুনীয়াকৈ কোট আন কোট কৰিব পৰাকৈ স্পষ্টভাৱে কৈ দিছে। কিন্তু পিছত যেতিয়া কংগ্ৰেছে এটা কৌশল ল'লে যে দিল্লী মানে AICCয়ে বেলেগকৈ ক'ব, অসমে বেলেগকৈ ক'ব, সুস্মিতা দেৱে আহিলে বেলেগ এটা কথা ক'ব আৰু অসমৰ প্ৰদেশ কংগ্ৰেছৰ PCCয়ে বেলেগকৈ ক'ব, এটা বেলেগ কৌশল হ'ল। সেই কৌশলটোৰ সময়ত তেখেতে এটা উইথড্ৰয়েল ষ্টেটমেণ্ট দিছে, কাৰণ সেই সময়ছোৱাত ময়ে কেইবাটাও সাক্ষাৎকাৰ কৰিছোঁ। কিন্তু মূল বিষয়টো হ'ল যে আছিলোঁ খেদাত, এতিয়া আমি ক'বলৈ বিচাৰিছোঁ কি কৰিলোঁ, গৈ গৈছে ভৱিষ্যতলৈ নাহাৰ পথ উলিয়াম। কিন্তু খেদাটোৰ পৰা কিয় বাৰে প্ৰতি আত্মসমৰ্পণ কৰিবলগীয়া পৰিস্থিতিটো কিয় হয়? চৰকাৰখনতো আছে, আপোনালোকৰ চৰকাৰেতো 16 মে' তাৰিখে টালি টোপোলা বান্ধিবলৈ কোৱা চৰকাৰ, আমিতো ৰৈয়ে থাকিলোঁ টালি টোপোলা বান্ধিবলৈ। চৰকাৰখনে কৈছে যিহেতু NRCটো এটা আইনী প্ৰক্ৰিয়া আৰু সেই আইনী প্ৰক্ৰিয়া চৰকাৰখন আইনৰ ঊৰ্ধত নহয়, নিশ্চয়কৈ চৰকাৰৰ আইনটো মানিবই লাগিব আৰু সেই প্ৰক্ৰিয়াৰে চলি আছে। কিন্তু আপোনালোকে বিপ্লৱ শৰ্মাৰ কথা কৈ আছে আজিৰ এই মঞ্চখনত, বিপ্লৱ শৰ্মাৰ যিখিনি প্ৰতিবেদন আছিলে তাতকৈ এক খোজ আগুৱাই যাই পেলাই অসমীয়াৰ স্বাৰ্থত, অসমখনৰ স্বাৰ্থত, খিলঞ্জীয়াৰ স্বাৰ্থত আমাৰ মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে। এইটো গোটেই অসমবাসীয়ে মানি লৈছে, এনেকুৱা কি আছেও কথাখিনি মানি লৈছে। আৰু সেই কথাটোৱে কিন্তু আপোনালোকে যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে জল পথ 6 জনগোষ্ঠী জনজাতিকৰণটো দি দিলে আৰু এনেকে যিকেইটা বিষয় আছে এইকেইটা দি দিলে, মানে নিশ্চয়কৈ অসমৰ স্বাৰ্থত যিবোৰ কাম হ'ব, অসমীয়া জাতিৰ স্বাৰ্থত যিটো কাম হ'ব এইখন চৰকাৰে নিশ্চয়কৈ কৰিব। কাৰণ আমি ৰৈ থাকিলো নহয়। কিন্তু খালেক ডাঙৰীয়া অলপ আগতে কৈছে যে বন্ধু ৰাষ্ট্ৰ বাংলাদেশৰ ওপৰত, হিন্দুসকলৰ ওপৰত বা খ্ৰীষ্টিয়ানসকলৰ ওপৰত বা বুদ্ধিষ্টসকলৰ ওপৰত যি অত্যাচাৰ হ'লে আৰু ইতিমধ্যে হৈ আছে, বাংলাদেশ বা আফগানিস্তান সেই তুলনাত ভাৰতবৰ্ষক সকলো ৰিলিজিয়াছৰ মানুহ, সকলো ধৰ্মৰ মানুহ, সকলো জাতিৰ মানুহ এনেকুৱা কি অসমতো সুৰক্ষিত হৈ আছে। তেওঁ কিন্তু বিধায়ক ডাঙৰীয়াক মই ক্লিয়াৰ কৰি দিছোঁ, 2009 চনৰ পৰা 2014 চনলৈ তাতে শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হৈ আছে, যি শ্বেখ হাছিনাক বৰ্তমান আমি আশ্ৰয় দিছোঁ। আজি যদি আমি কওঁ যে এই 2009 চনৰ পৰা 14 চনলৈকে তাত হিন্দু নিৰ্যাতিত হৈছিল, আমি কিয় শ্বেখ হাছিনাক বাধ্য কৰা নাই? আমি সেই শ্বেখ হাছিনাক কিয় ইয়াত আশ্ৰয় দিলোঁ? শ্বেখ হাছিনা যিমান দিনলৈকে আছিলে, আৰে বাবা আমি 14লৈকে আমি কিয় নাগৰিকত্ব দিছোঁ? যিহেতু দেশৰ আইন, অজয় শেষ কৰি লওঁ, যিহেতু দেশৰ আইন, যিহেতু এটা দেশৰ আইন আছে, আমি নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত কি কাৰণত ল'লো যদি নিৰ্যাতিত হোৱা নাই? নাই, নাগৰিকত্ব এনেকুৱাতো নহয় যে নাগৰিকত্ব 2014 পিছত বা তাৰো পিছত 2014 পিছত অহাসকলক নাগৰিকত্ব দিব, তেনেকুৱা কথাটো অহা নাই।
আরে 14 চনলৈকে আমি কিয় দিলো কাৰণ নিৰ্যাতিত কাৰণ আমাৰ চৰকাৰৰ স্থিতি তাতে হৈছে না হৈছে যদি শেখ হাসিনা মোদীয়ে কিয় বাধ্য নকৰিলে why মোদী didn't compel শেখ হাসিনা এনেকৈ কৰি আছে ঠিক তেনেকুৱা হয়তো মই বুজাই দিম এই বস্তুটো নাছিলে একচুয়ালি আপোনালোকে বস্তুটো এটো নহয় ৰব ৰায় মই কৈ আছো 1950 চনত এখন আইন পাছ হৈছিলে যিখনৰ নাম হৈছে ইলিগেল ইমিগ্ৰেশ্যন ফ্ৰম এক্সপালশ্যন ফ্ৰম আসাম এক্ট সেইখন একমতে যদি কোনো নিৰ্যাতিত মানুহ অসমত আহে তাক আপুনি অসমৰ পৰা খেদিব নোৱাৰে সেইখন আইন অসমত আহে বেংগলত আহিলে কিন্তু খেদিব পাৰিব আৰু ৰাজস্থানত আহিলে খেদিব পাৰে ইণ্ডিয়াৰ যিকোনো জায়গাত আহিলে খেদিব পাৰে কিন্তু অসমত আহিলে খেদিব নোৱাৰে এইখন এখন আইন সুপ্ৰিম কোৰ্টে 2005ত যেতিয়া আইএমডিটি বাতিল কৰিলে তেতিয়া তাতে 57 ক্লজত লিখি দিলে যে সেই আইনখন যিহেতুকে আইএমডিটিয়ে নাকচ কৰি দিছিলে এতিয়া সেই আইনখন অসমত আকৌ বলবৎ হ'ব এইটো সুপ্ৰিম কোৰ্টৰ ৰুলিং হেৰি পেৰা 57ত সেইটোত পেটিশনাৰ ময়ো আছিলোঁ এতিয়া সেইটো যেতিয়া ইয়াতে লাগু হৈ গ'ল সেইটো কিন্তু অপেন এণ্ডেড তাৰ কোনো লাষ্ট ডেট নাই সেইখন আইনৰ কোনো লাষ্ট ডেট নাই সেইখন 2050 চনতো সেইখন আইন থাকিব এতিয়া সুপ্ৰিম ভাৰত চৰকাৰে ক'লে যে নহ'ব সেইখন আইন তেনেকৈ নহ'ব সেইখন অকল অসমত লাগু হৈ থাকিব অনদি অনন্ত কালৰ বাবে মানুহ আহি থাকিব এইটো নহ'ব এখন গোটেই ভাৰতত লাগু হ'ব লাগিব যিটো খালেক ডাঙৰীয়াই কৈছে যে অসমত কিয় গোটেই ভাৰতত হওক গতিকে গোটেই ভাৰতত হ'ব লাগিব আৰু 2014 কাট অফ ইয়াৰ চিম্পল এতিয়া হেতু বন্ধ হৈ গ'ল এটা 2015 আহা মানুহটো আৰু নাপাব গোস্বামী ডাঙৰীয়া মই কিন্তু 2000 গোস্বামী ডাঙৰীয়া কোনো মই যেটো কথা কৈছো মই ভাৰত চৰকাৰে কিয় বাধ্য কৰিব নোৱাৰিলে শেখ হাসিনা যে তাৰ হিন্দুসকলক সুৰক্ষা দিয়া এটা কথা কৈলো আজি যিবিলাকে কা অপোজ কৰি আছে ইনক্লুডিং ৰাইজৰ দল তেওঁলোকে কিন্তু তেতিয়াও ৰাজনীতি কৰি আছিল অখিল গগৈয়ে কেতিয়াও 1950 হে এখন কিন্তু আপত্তি কৰা নাই কোনোদিন আপত্তি কৰা নাই আৰু আমিও তেতিয়া যিবিলাক বিজেপি এক্টিভ বিজেপি আছিলে তেওঁলোকে হে বঙালী এৰিয়া বিলাকত শিলচৰত কৈছে বলে 1950 এক্ট আছে নহয় তোমালোকে আইএমডিটি গলো ভয় নাখাবা বুজনে গতিকে 1950 এক্টে হিন্দু বিলাকক প্ৰটেকশন দিয়ে আছিলে তেতিয়া কিন্তু ওপেন এন্ডেড হৈ আছিল এটো আৰু ৰিস্কি এতিয়াতো এটলিষ্ট বন্ধ হৈ গল 2014 কমসে কম 2014 টো কাট অফ ডেট হৈ গল আজি আকৌ এবাৰ সংশোধন নকৰিলে আজিৰ তাৰিখত বাংলাদেশৰ পৰিস্থিতিটোত যদি কোনোবা আহিছে তেওঁ কেতিয়া লগে লগে ডিপোৰ্ট কৰিব পাৰে জামেলা নাই আৰু এইকেইদিন সেইকাৰণে অসম আৰক্ষীয়ে যতে ততে ডিপোৰ্টো কৰি আছে এইটো অসম আৰক্ষীৰ কথা নহয় পৰাগ এইটো এটা ডাঙৰ কথা তাৰমানে আমাৰ বিএছএফে কি কৰি আছে আমাৰ সীমান্ত যে সুৰক্ষিত নহয় মই মাজে মাজে মুখ্যমন্ত্ৰী টুইট চাই আছো আমাৰ যেহেতু আহি আছে মানে কি সীমান্ত সুৰক্ষিত নহয় অসম পুলিচে কৰিছে মই ৰাজহুৱাভাৱে অসম পুলিচক ধন্যবাদ জনাইছো আৰু যেহেতু সীমান্ত সুৰক্ষিত নহয় সেইকাৰণে অমিত শাহক মই গৰিহণা দিছো সীমান্ত সুৰক্ষিত আছে 100% আছে আহিলে কেনেকে কিন্তু যদি সীমান্ত সুৰক্ষিত মুখ্যমন্ত্ৰী কৈছে আহিলে এইটো ডাঙৰ কথা নহয় আহিলে কেনেকে সীমান্ত সুৰক্ষিত থাকিলে আহিলে কেনেকে লৈ কৰবাৰ পৰা কৰবাত সীমান্ত সুৰক্ষিত আহিলে কেনেকে 100% না সীমান্ত কাটাতাৰ সীমান্ত 100% সুৰক্ষা বুলি কোনো গ্যাৰান্টি দিব নোৱাৰে আৰু বাকি নদী আৰক্ষী কিয় আছে নদী আৰক্ষী আছে মানে সীমান্ত সুৰক্ষিত নহয় বুলি মানি ল'ব লাগিব নৈ কৰিব সীমান্ত সুৰক্ষা নহয় কিন্তু সীমান্ত সুৰক্ষিত নহয় কোনো কাৰণতে মানি ল'ব লাগিব নেমানিলে মানুহ আহি যদি গুৱাহাটী পাইছে মানুহ আহি যদি শিলচৰ পাইছে তাৰমানে সীমান্ত সুৰক্ষিত নহয় তাৰ সন্দেহ কৰিবলৈ কি আছে আমি একমত সীমান্ত সুৰক্ষিত লগাইছে কিন্তু যদি তেওঁলোকে ধৰিব নোৱাৰিলেহেঁতেন আরে ধরিছে অসম পুলিশে সীমান্ত সুরক্ষিত নহয় ইয়াৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰেসপন্সিবল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰেসপন্সিবল সদায় চৰকাৰ ধৰাটোতো 100% ধৰা নাই নহয় ধৰিছে যদি 10 জন আহিছে 1000 জন কেন্দ্ৰীয় চৰকাৰ বিভাগক আপোনালোকে অসম আৰক্ষীক আপোনালোকে ধন্যবাদ দিব আরে অসম আৰক্ষীক তো মই অফিচিয়েল ধন্যবাদ দিলো কিন্তু সীমান্ত সুৰক্ষা হোৱা নাই সেইকাৰণে অমিত শাহক গৰিহণা দিছে নহয় আপুনি অপূৰ্ব ভট্টাচাৰ্য গৰিহণা দিয়ে অমিত শাহ সামৰিব সময় হৈছে ভট্টাচাৰ্য ডাঙৰীয়া এটা বাক্যহে পাম মোৰ খালেকৰ এটা বস্তু ভাল লাগিছে সফল হোৱা নাই বুলি আপুনি ক'ব পাৰিলে আপোনাক ৰায়ে এটা বস্তু ভাল পাব লাগে যে খালেকে এটলিষ্ট কংগ্ৰেছৰ পৰা 50% আপোনাৰ ফালে আহিছে বাকি 50% আনিব ক'ত আহিলো মই কিয় আপুনি পুলিচে ধৰিছে ভাল কথা কিন্তু সীমান্ত কিয় সুৰক্ষিত নহব সেইকাৰণে অমিত শাহ গৰিহণা দিয়ক অজয় ৰায় গৰিহণা দিয়ক মই অজয় ৰায়ৰ লগত থাকিম গৰিহণা দিয়ক মই থাকিম আজি এইটো কথা সকলোৰে কথা ওলাই গ'ল যে আমি সকলো ফালৰ পৰা পৰাজিত সীমান্তও সুৰক্ষিত হৈ থকা নাই বাংলাদেশী আহি গুৱাহাটী শিলচৰ পাই আছেহি আমি এইটো বাংলাদেশী খেদিবলৈ পাহৰিলোঁ এনআৰচিৰে বাংলাদেশী খেদাৰ কথা ক'বলৈ আমাৰ সাহস নোহোৱা হ'ল
আৰু ৭১ চনৰ আগৰটো সেইবোৰ কাহিনী গ'লেই মানে সকলো ফালৰ পৰা আমি মাত্ৰ পৰাজিত হৈ আছোঁ তাৰ বাহিৰে বেলেগ একো হোৱা নাই আৰু আপোনালোকেও যিবোৰ কথা কৈ আছে চৰকাৰখনেও সেই মানে যে আমি পৰাজিত এইবোৰ গ্ৰহণ কৰি এতিয়া নোহোৱা জন্ম নোহোৱা শিশুটোৰ ভৱিষ্যতৰ কথা পাতিবলৈ আমাক বাধ্য কৰা আছে এইটোৱে হৈছে বেলেগ একো হোৱা নাই ভট্টাচাৰ্য চাওক এটা কথা বিগত দিনৰ অসম আন্দোলনৰ পৰা পৰ্যায়ক্ৰমে আমি গোটেই কথাবিলাক যেতিয়া চাইছোঁ আন্দোলন এটা বেলেগ কথা চিন্তা আন্দোলনকাৰী চিন্তাধাৰা আৰু দাবী চনতটো এটা বেলেগ কথা আপুনিয়ে কৈছে না নাই মই কৈছোঁ যে চৰকাৰখনে যেতিয়া সাংবিধানিকভাৱে এখন ৰাষ্ট্ৰ পৰিচালনা কৰে তেতিয়া তাৰ কিছু দায়বদ্ধতা থাকে প্ৰথম আমি সামগ্ৰিক 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথম আহ্বান জনোৱা আপোনালোকে কি নহয় হয় মই কি এটা আন্দোলনটো মানে নহয় আৰু সেই সময়ত সেই আন্দোলন নোহোৱা হ'লে আজি অন্তত বিপ্লৱ জীৱন যৌৱন ত্যাগ কৰি ধুনীয়া হৈ মৰি যিসকলে কৰিলে তেওঁলোকে ভৰ আত্মাত আজি সেইসকলে চৌ চাই থাকিলে আত্মাত আঘাত পাব চব ফালৰ পৰা আমি দুৰ্বল হয় কিন্তু আৰু আজি এখন অসমীয়া জাতি আমি সেইবোৰ কথা ক'বলৈ মানে নাইকিয়া হৈ গ'ল নিচিনা কোনোবা এটা জেনেৰেশ্যনে চেক্ৰিফাইচ এটা বাক্য আজিৰ দিনত অন্তত অসমীয়া জাতি ইমান আমি চেক্ৰিফাইচে কৰি থাকিলোঁ আৰু সাহস নোহোৱা হ'ল মোৰ আমাৰ কথা হ'ল ৰাজ্যৰ কথা হ'ল মুখ্যমন্ত্ৰীয়ে যোৱা পৰহি স্বীকাৰ কৰিছে যে ডেইলি ৩৫জন বিদেশী বাংলাদেশৰ পৰা অসমৰ ভিতৰত সোমাই আছে সীমান্তৰ পাৰো সোমাই আছে স্পষ্ট মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে সীমান্ত সুৰক্ষিত নহয় সুৰক্ষিত হৈ থকা নাই আমি কেনেকৈ ধন্যবাদ দিম মুখ্যমন্ত্ৰীক কেনেকৈ ধন্যবাদ ৰাজনীতি কৰা নাই ইয়াৰ পাছত আমি মুখ্যমন্ত্ৰী আমি দাবী জনাইছো সীমান্ত সুৰক্ষা দিব নোৱাৰা গৃহমন্ত্ৰী অমিত শ্বাহ পদত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সকলোকে ধন্যবাদ জনাইছো প্ৰতিজন বিবেকবান অসমীয়াই দুখ পাব যিসকলে জীৱন যৌৱন আন্দোলন বিদেশী খেদাবলৈ উৎসৰ্গা কৰিছে যে আজি এই পৰিস্থিতি হ'ল আৰু এনেকৈহে কথাটো পাতিবলগীয়া হ'ল খেদিবলৈ ক'ব পৰা সাহস প্ৰায় সকলে হেৰুৱাই পেলাইছে বিদেশী খেদিবলৈ পৰা বিদেশী আহি আছে কম হওক বেছি হওক আৰু এইটো কথা নিশ্চয় প্ৰশ্ন উঠিব যে ৩৫জন ধৰিছে মানে ধৰা নপৰাকৈ কিমান আছে সেই সংখ্যাটো ৩৫জনটো ১% ১০% ৫০% কিমান আহি থকাৰ মূল সংখ্যা এইটো এটা প্ৰশ্ন উঠিব তথাপিতো অসম আৰক্ষীয়ে ধৰিছে আৰু পঠাইছে এইটো স্বীকাৰ কৰিব লাগিব BSFও ধৰিছে আৰু BSFও সীমান্ততে ধৰি পঠাইছে এনেকুৱা ঘটনাও হৈ আছে একেবাৰে নোহোৱা হৈ থকা নাই একেবাৰে নোহোৱা হোৱা নাই কিন্তু কথাটো হ'ল সীমান্ত ১০০% চিল নহ'ল পুৰা চেক কৰিব পৰা নাই একেবাৰে আহোঁ বুলি ক'লে আহিব পৰা পথ এতিয়াও আছে গতিকে এইটো এটা থাকিব আৰু আমি যিবোৰ বিষয় লৈ গোটেই জীৱন যৌৱন জাতিয়ে কৰিলে আন্দোলন কৰিলে সংগ্ৰাম কৰিলে সেই সকলোবোৰ মুখীমূৰ হৈ গৈছে যোৱা এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা অন্ততঃ যিসকলৰ ত্যাগ হ'ল তেজ পানী হ'ল তেওঁলোকে বৰ দুখ পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছে তেওঁলোকে মানি লৈছে যদি ধন্যবাদ দিব পৰা কামবোৰ তেনেদৰে আগবাঢ়ে তেতিয়াহ'লেতো ভালেই হ'ব যদি নহয় তেতিয়াহ'লেও বেলেগ হ'ব কংগ্ৰেছে ইমান দিন কেনেদৰে আগুৱাই নিয়ে সেইটো চাবলগীয়া হ'ব ধন্যবাদ জনাইছোঁ সকলোকে আৰু অনুষ্ঠানৰ সামৰণি মাৰিছোঁ ধন্যবাদ